নমস্কাৰ, মই জোচেফ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আজি আমি ডিছকাছ কৰিম শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিটো নতুনকৈ GNMৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিছে সেইটোৰ ওপৰত আমি ডিছকাছ কৰিম। চ' ভিডিঅ'ত আমি কথা পাতিম ইয়াৰ লাষ্ট ডেট কেতিয়া আৰু এপ্লিকেশ্যন ফিজ কিমান আৰু পাৰ্চেণ্টেজ কিমান সেইবিলাকৰ ওপৰত আমি কথা পাতিম। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্টত দিয়া আছে ইয়াতে আপোনাৰ শংকৰদেৱ এক্সামটো আপোনাৰ GNM এণ্ট্ৰেন্স এক্সাম 2026 হয় আৰু লগতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ সেইটো ইউনিভাৰ্চিটিৰ পৰা আপোনাৰ কণ্ডাক্ট কৰা হ'ব। আৰু ইয়াতে আপোনাৰ একাডেমিক ছেশ্যনটো হৈছে 2026-27 আৰু ডেট অফ এণ্ট্ৰেন্স এক্সাম ইয়াতে আপোনাৰ 28 জুন 2026 দিয়া আছে। আৰু চেণ্টাৰবিলাক হৈছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী এণ্ড কোকৰাঝাৰত। এক্সাম টাইপটো হৈছে আপোনাৰ OMR বেছড ৰাইটেন এক্সাম হ'ব। আৰু বয়সটো ইয়াত দিয়া আছে, বয়সটো আপোনাৰ 17 বছৰ হ'ব লাগিব 31 ডিচেম্বৰ 2026 তাৰিখলৈকে। আৰু ইয়াতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো দিয়া আছে, বৰ্তমান আমি চেক কৰিম এডুকেশ্যনেল কোৱালিফিকেশ্যনটো। চ' ফাৰ্ষ্টটো দিয়া আছে 10+2 উইথ ইংলিছ এণ্ড মাষ্ট হেভ অবটেইন minimum 40% at the qualifying examination and English individually from any recognized board। ইয়াতে আপোনাৰ দিয়া আছে মিনিমাম 40% হ'ব লাগিব আৰু লগতে ইংলিছত 40% থাকিব লাগিব। যদি আপোনাৰ মাৰ্কটো ইংলিছত কম হৈছে 40%তকৈ তেতিয়া আপুনি অনলাইন এপ্লাই কৰিব নোৱাৰিব আৰু বাকী ছাবজেক্টবিলাকত 40% হ'লেও হ'ব। আৰু লগতে আপোনাৰ ফিজিকেলি ফিটনেছ ষ্টুডেণ্ট মাষ্ট বি মেডিকেলি ফিট, ষ্টুডেণ্ট আপোনাৰ মেডিকেলি ফিট থাকিব লাগিব। আৰু এপ্লিকেশ্যন মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া, আপোনাৰ ইণ্ডিয়াৰ এপ্লিকেণ্ট হ'ব লাগিব। আৰু PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ইজ মেণ্ডেটৰী ফৰ এডমিশ্যন ইন দ্য গভৰ্ণমেণ্ট ইনষ্টিটিউট অফ আছাম। ইয়াতে আপোনাৰ অনলাইন যেতিয়া কৰিব তেতিয়া PRCটো দৰকাৰ নাই। যেতিয়া আপোনাৰ এক্সাম ভাল হয়, কাউন্সেলিং কৰিব বা আপোনাৰ এডমিশ্যন কৰিব তেতিয়া আপোনাৰ PRCটো দৰকাৰ হ'ব, এইটো আপোনাৰ মেণ্ডেটৰী হয়। আৰু এপ্লিকেশ্যন ফিজটো ইয়াত দিয়া আছে। জেনেৰেল কেটেগৰীৰ কাৰণে 1500 টকা আৰু SC ST কাৰণে 1200 টকা আৰু OBC MOBC EWS কেণ্ডিডেটৰ কাৰণে 1200 টকা আৰু টাই আহোম, কোচ, ৰাজবংশী, মৰাণ, মটক, চুতীয়া সেইবিলাকৰ কাৰণে 1200 টকা। তো ইয়াতে আপোনাৰ অনলাইন এপ্লাই কৰিবৰ কাৰণে তলত লিংক দিয়া আছে, তাতে আপুনি কৰিব পাৰিব। এইটো এতিয়ালৈকে লিংকটো খোলা নাই। অনলাইন ষ্টাৰ্ট হ'ব আপোনাৰ 10 এপ্ৰিল 2026 পৰা আৰু লাষ্ট ডেটটো দিয়া আছে 30 মে 2026লৈকে। তো এডমিট আপুনি ডাউনলোড কৰিব পাৰিব 14 জুন 2026। আৰু ইয়াতে আপোনাৰ এক্সাম ডেটটো হৈছে আপোনাৰ 28 জুন 2026 তাৰিখে। তো এতিয়ালৈকে ৰিজাল্টটো ইয়াত আপলোড কৰা নাই, কেতিয়া দিব টাইমটো। এক্সামৰ পাছত আপোনাৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব। আৰু এক্সাম টাইমিংটো হৈছে 10টাৰ পৰা 12টা বজালৈকে আৰু 2 ঘণ্টাৰ এক্সাম হ'ব। ইয়াতে আপোনাৰ কুৱেশ্যন দিয়া আছে, মাল্টিপল চইচ কুৱেশ্যন আহিব আৰু টোটেল কুৱেশ্যন 100টা MCQ আৰু লগত 100 মাৰ্ক এটা কুৱেশ্যনত। দেয়াৰ উইল বি ন' নেগেটিভ মাৰ্কিং ফৰ ৰং এনচাৰ, ইয়াতে আপোনাৰ নেগেটিভ মাৰ্কিং নাই। তো ইয়াতে আপুনি ইংলিছ আৰু আছামিজ দুটা লেংগুৱেজতে এক্সাম দিব পাৰিব। চেণ্টাৰটো অলৰেডি আপোনাক জনাই দিলোঁ, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী এণ্ড কোকৰাঝাৰত। তো ইয়াতে আপোনাৰ চিলেবাছটো দিয়া আছে। ইংলিছ 50 মাৰ্ক হ'ব আৰু টোটেল কুৱেশ্যন আহিব 50টা আৰু মাৰ্কছ আছে আপোনাৰ 50 আৰু মেথছত 25, ইয়াতো আপোনাৰ 25টা কুৱেশ্যনত 25 মাৰ্কছ আৰু জেনেৰেল ছায়েন্সত 25টা কুৱেশ্যনত 25 মাৰ্কছ। তো ভিডিঅ'টো আজিলৈকে ইমানেই। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে তেতিয়া আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰিব যাতে নতুন আপডেটবিলাক এনেকৈ পাই থাকে। চ' আজিলৈ ধন্যবাদ।